ইয়াত এখন নদী আছিল হয়তো কিছু বছৰ পিছত এই বাক্যটোৰ প্ৰতিটো শব্দ আখৰে আখৰে পালন হ'ব কিয়নো বৰ্তমান মই উপস্থিত আছো বশিষ্ঠৰ যি সন্ধ্যা ললিতা কান্তাৰ সংগমৰ বৃহৎ নদী সেই বৃহৎ নদীত মই প্ৰথমে বৃহৎ নদীৰ দৃশ্যটো দেখুৱাবলৈ মোৰ সতীৰ্থক অনুগ্ৰহ কৰিম যে বৃহৎ নদীৰ এই দৃশ্য চাওক এয়া হৈছে বৃহৎ নদী হয়তো এনকেটিভি দৰ্শকসকলে বৃহৎ শব্দটো শুনি হাঁহিছে নিশ্চয় এই কথাটো হাস্যকৰ কথা কিয়নো এয়া হৈছে আমি যদি চকুৰে ধৰিব পাৰিছোঁ মাত্ৰ 10 ফুটৰ এটা নলা আৰু এই নলাটো জানি আপোনালোকে আচৰিত হ'ব আমি আন এখন স্ক্ৰীনত দেখুৱাই আছোঁ যি মহানগৰীৰ বশিষ্ঠাশ্ৰম দেৱালয় আছে বশিষ্ঠাশ্ৰম দেৱালয়ৰ যি বশিষ্ঠ নৈ পবিত্ৰ গংগা নৈ যি সন্ধ্যা ললিতা কান্তাৰ যি সংগমী নৈ সেই নৈৰ এয়া হৈছে সংকুচিত ৰূপ আৰু এয়া এই যি মহানগৰবাসী এতিয়াও কৃত্ৰিম বানত কক বকাবলগীয়া হৈছে প্ৰায়ে কৃত্ৰিম বানত ডুবিব লগা হৈছে সেই সমূহ কৃত্ৰিম বান কিন্তু সম্পূৰ্ণৰূপে কিন্তু সংযোজন হৈ আছে এই নদীসমূহৰ সংকুচিত ৰূপক লৈ আন এফালৰ যদি মই দৃশ্য দেখুৱাব চেষ্টা কৰোঁ এই নদীৰ কাষত একাংশ লোকে কিন্তু এনেদৰে দেৱাল দিছে একাংশ লোকে মাটি কিনিছে মাটি বিক্ৰী কৰিছে কিন্তু আমাৰ হাতত যিমানখিনি তথ্য আছে এই তথ্য অনুসৰি এই ভূমিসমূহ হৈছে মন্দিৰ পৰিচালনা সমিতিৰ লগতে নৈৰ মাটি এয়া হৈছে নৈৰ মাটি কিন্তু আমি পূৰ্বতে এটা বাক্য উল্লেখ কৰিছোঁ যে ইয়াত এখন নৈ আছিল আৰু এই কথা কিন্তু কিছু বছৰ পিছত আখৰে আখৰে পালন হ'ব যদিহে প্ৰশাসনে ইয়াত কোনো ধৰণৰ গুৰুত্ব নিদিয়ে একাংশ সচেতন লোক আছে বশিষ্ঠ মন্দিৰৰ স্থানীয় লোক আছে নিশ্চয়কৈ মই এটা বাক্য উল্লেখ কৰিছোঁ যে ইয়াত এখন নৈ আছিল অৰ্থাৎ আজিৰ পৰা 3 বছৰ পিছত এই বাক্যটো কিন্তু সম্পূৰ্ণৰূপে সঁচা হ'ব আৰু এই নৈ আমি দেখিছোঁ কিছু আগত যি সংকুচিত ইয়াত ৰূপ লৈছে কিন্তু বহু ডাঙৰ এখন বৃহৎ নৈ কিন্তু ইয়াত সংকুচিত হৈছে ইয়াৰ কাৰণ কি আচলতে কি হৈছে এই নদীখনৰ লগত কাৰণটো আপোনালোকে দেখিছে যে ইয়াৰ আগত দেখিব বৃহৎ নদী আৰু ইয়াতে দেখিছে আপোনালোকে এটা নালাটো বাৰু 6-7 ফুট নালা এটা আছে ইয়াৰ মূল কাৰণটো হ'ল এনক্ৰচমেণ্ট হৈ নদীটো দখল হৈছে ইয়াত মানুহে ডাঙৰ ডাঙৰ ৱাল বনাই দিছে দেখিছে আপোনালোকে ঘৰ বনাই আছে ইয়াতে এওঁলোকে আজিও তেওঁলোকে সচেতন হোৱা নাই যে আমি 4 ফুট বা 5 ফুট আমি যদি ঘৰটো বেকতো বনাওঁ মানুহখিনি সুবিধা হ'ব নহয় এটা চামে মাটিবিলাক বিক্ৰী কৰি আছে এটা চামে মাটিবিলাক কিনি তেওঁলোকে এটা ঘৰ বনাই আছে ডাঙৰ ডাঙৰ অট্টালিকা বনাই আছে এওঁলোকে ঘৰবিলাক বনাই গোটেই নদীটো আজি বেদখল কৰি তেওঁলোকে পেলাইছে এইটো সহজ কথা নহয় যেতিয়া ড্ৰোন ছাৰ্ভে হৈছিল ড্ৰোন ছাৰ্ভে এই মাটিখিনি তালৈকে গুচি যায় নাৰিকলৰ গছলৈকে তো গুচি যায় এই নদীটোৰ মাটি যদি এই নদীটো যদি এনেকৈ হ'ব লাগে 2 বছৰ পিছত নদীটো বন্ধ হৈ যাব বন্ধ হৈ যালে আমাৰ কি অৱস্থা হ'ব যোৱা আজি কিমান দিনৰ পৰা বৰষুণ এজাক বৰষুণতে গোটেই নদীটো ধুনীয়াকৈ আহি এইখিনি জেগাত ব্লক হৈ ৰাস্তাৰ ওপৰতে পানী ওলাই গুচি যায় ইয়াত যাব নোৱাৰে একাটো পানী কতো পানী নহ'লে বশিষ্ঠ মন্দিৰত আমি পানী পাবই সদায় ইয়াৰ মূল কাৰণটো হ'ল এনক্ৰচমেণ্ট হৈছে দখল হৈছে আমি চৰকাৰ দাবী উত্থাপন জনাইছোঁ আমি অনুৰোধ জনাইছোঁ আমি লিখিত দিছোঁ নাৰায়ণ ডেকাক দিছোঁ আমি ডিচিক দিছোঁ আয়কৰ অভিযোগ দিছোঁ আমি অনুৰোধ জনাইছোঁ অনতি পলমে এই নদীখন বেদখল মুক্ত কৰক হয় নিশ্চয়কৈ আমি এনকেটিভিৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয় তথা প্ৰশাসন তথা যি বিভাগীয় কৰ্তৃপক্ষ আছে তেওঁলোকক কৈছোঁ যে শিল শাকুকে আদি কৰি আপোনালোকে সকলো ঠাইত উচ্ছেদ চলাইছে কৃত্ৰিম বান ৰোধ কৰিবলৈ কিন্তু তাৰ পাছতো এই বছৰ ধৰি পুৰণি এই যে বশিষ্ঠ নৈখন এনেদৰে বেদখলকাৰীৰ কবলত আছে এই দৃশ্য আপোনালোকৰ চকুত পৰা নাই নেকি আমি এনকেটিভিৰ এই প্ৰতিবেদনৰ জৰিয়তে দেখুৱাইছোঁ আন একাংশ লোক আছে এই যে নদীটো সংকুচিত হৈছে তাৰ ফলত কেনে ধৰণৰ পানী হয় যিটো কথা ক'লে ড্ৰোন আনি কিনে আমাৰ ইয়াত জুখিছিল মাটি ড্ৰোন আনি কিনে জুখিছিল এইবিলাক পষ্টটো এই নাৰিকল গছৰ সিপিনে আছে ঠিক আপোনাৰ এই আমাৰ লেট্ৰিন এটা আছে ইয়াতে গভৰ্ণমেণ্ট লেট্ৰিন আছিল একচুৱেলি তাতো পষ্ট বন্ধা আছে গতিকে দু চাইডে যেনেকুৱা আছে কিন্তু সেই বস্তুটো এতিয়া সেই নাই এইটো ইয়াত আহি গ'ল এই হেৰি আছিল তাতে আপোনাৰ এইডাল নাৰিকল গছডাল দেখাই দিব নাৰিকল গছডাল এইডাল 4 নম্বৰ নাৰিকল গছ তাৰ পৰা এইপিনে আহি গ'ল ইয়ালৈকে গতিকে মৃণাল ডাঙৰী যিখিনি কথা কৈছে সেইখিনি শুদ্ধ আমি সেইখিনি সময়ত নাছিলোঁ কিন্তু লাষ্ট সময়ত আহি পেলাই দেখিছোঁ আমি ড্ৰোন ঘূৰাই কিনে আপোনাৰ কি বুলি কয় এইটো ইমানখিনি মই নাজানো এই মাটি জোখে কি বুলি কয় সেইজন আহিছিল আহি পেলাই ইয়াতে গোটেইখিনি বস্তু জুখি পেলাই পষ্টৰ খুঁটা পুতি গৈছিল পকাৰ খুঁটা লৈ আহিছিল তেখেতসকলে পুতি থৈ গৈছে ইয়াতে পুতা আছে ইপিনেও পুতা আছে ক'ৰবাত সিহঁতে উঘলি দিছে সেইখিনি মোৰ মন্তব্য হয় নিশ্চয়কৈ যি বশিষ্ঠাশ্ৰম দেৱালয়ৰ দলে সমাজ আছে দলে সমাজৰ এগৰাকী পুৰোহিত আছে আপোনালোকে ইয়াতে বছৰ ধৰি পূজা কৰি আছে দেখি আছে এই ভূমিসমূহ নৈৰ অথবা বশিষ্ঠাশ্ৰম দেৱালয় কিন্তু কিনা বেচা কেনেকৈ চলিব পাৰে কি কয় এই ক্ষেত্ৰত এইটো আমাৰ বশিষ্ঠ মন্দিৰৰ দেৱালয় গোটেইবিলাক ইয়াৰ আগলৈকে মন্দিৰৰ মাটি এইবিলাক কিনা বেচা কেনেকৈ চলে সেইটো আমাৰ খুৰাহঁতে বা ককাহঁতে সেইটো জানিব কিন্তু এই যিটো ৱাল আমাৰ আগৰ পৰা নদীটো যেনেকুৱাকৈ তেনেকুৱাকৈ নাই নোহোৱাৰ ফলত গোটেই পানী বা মন্দিৰত পানী সোমায় গণেশ মন্দিৰত আৰু ইয়াতেও পানী সোমায় আৰু লগতে ৱালখনৰ কাৰণে নদীটো একেবাৰে সৰু হৈ গৈছে পানীখিনি যাৰ ফলত ওলাই যাব নোৱাৰে তাৰ ফলত আমাৰ গোটেই ৰাইজ এইফালে যাব নোৱাৰে গোটেই ৰাস্তাবিলাক তল যায় মানুহৰ যথেষ্ট অসুবিধা হয় আৰু এই ৱালখনত এইটো যদি ব্যৱস্থা নলয় তেতিয়াহ'লে অনাগত দিনত আৰু যথেষ্ট অসুবিধা হ'ব আৰু লগতে নদীটো নাইকিয়া হৈ যাব
হয় নিশ্চয়কৈ এয়া আছিলে বশিষ্ঠ নৈ আৰু পুনৰবাৰ মই NKTV দৰ্শকসকলক দৃশ্য দেখুৱাইছোঁ যে বশিষ্ঠ নৈৰ গাত এনেদৰে ৱাল বান্ধিছে, এনেদৰে বহুতে ঘৰ বান্ধিছে, বহুতে এই নদীটো কিন্তু দখল কৰা পৰিলক্ষিত হৈছে আৰু তাৰ পিছতো এই মুহূৰ্তত বানত কক বকাবলগীয়া হৈছে গুৱাহাটীবাসী। কিন্তু তাৰ পৰিপ্ৰেক্ষিতত এতিয়ালৈকে কিন্তু চৰকাৰ বা প্ৰশাসনৰ চকু পৰা নাই এই নদী দখলকাৰীসকলৰ ওপৰত। কিন্তু একাংশ স্থানত উচ্ছেদ চলাইছে, ঠিকে আছে, কিন্তু আমি প্ৰায় এসপ্তাহ পূৰ্বে আমি যি বশিষ্ঠ চাৰিআলিৰ বাহিনী নৈ আছে, এই বাহিনী নৈৰ সমীপত যি বেদখল হৈছে তাৰ পৰা আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ। কিন্তু সেই বাতৰি সম্প্ৰচাৰ কৰাৰ পিছতো এতিয়ালৈকে কিন্তু চৰকাৰ প্ৰশাসনৰ গা লৰা নাই। আৰু এয়া হৈছে বশিষ্ঠাশ্ৰম দেৱালয়ৰ যি পুনৰবাৰ কৈছোঁ সন্ধ্যা ললিতা কান্তাৰ সংগমৰ বৃহৎ নৈ। আৰু বৃহৎ নৈ এতিয়া পৰিৱৰ্তিত হৈছে সেই নৈ আহি মাত্ৰ 50 মিটাৰ নিলগত এই নৈ পৰিৱৰ্তন হৈছে এটা সামান্য 10 ফুটৰ নালাত। আৰু এই নৈ যে আগন্তুক বছৰ 2 বা 3 বছৰৰ ভিতৰত এই নৈখন নিশেষ হৈ নাযাব তাৰ কিন্তু কোনো ধৰণৰ অৰ্থ নাই। প্ৰতিবেদনৰ আৰম্ভণিতে আমি এটা বাক্য উল্লেখ কৰিছিলোঁ যে ইয়াত এখন নৈ আছিল আৰু এই কথাষাৰ যদিহে চৰকাৰ প্ৰশাসনে গুৰুত্ব নিদিয়ে এই বেদখলকাৰী কবলৰ পৰা এই নৈ মুক্ত কৰিবলৈ, তাৰপিছত এই কথাষাৰ কিন্তু আখৰে আখৰে পালন হ'ব, সেয়া নিশ্চিত।